সুন্দৰ লিখনি সুন্দৰী মহিলাৰ এটা চেহেৰাৰে চৰ্চাত এটা বিশেষ নাম ডক্টৰ পৰিধি শৰ্মা সাহিত্যিক বুদ্ধিজীৱীৰে সুসম্পৰ্ক এই পৰিধিৰ বহু লিখনিত নাম আছে এই পৰিধি শৰ্মাৰ আসলতে পৰিধি শৰ্মাৰ লিখনিত আকৃষ্ট পঢ়ুৱৈ সমাজ কি লিখিছে পৰিধি শৰ্মাই ৰাজনীতি সমাজনীতি গণিত সকলোতে দখল পৰিধিৰ কিন্তু কোন এই ডক্টৰ পৰিধি শৰ্মা ইমান চৰ্চাত কিয় এই পৰিধি শৰ্মা আসলতে পৰিধি শৰ্মা এটা ছদ্মনাম ভুৱা পৰিচয়েৰে ফেচবুক একাউণ্টেৰে বহু দিনৰ পৰা সামাজিক মাধ্যমত লিখি আছিল শিৱসাগৰৰ দিখৌমুখৰ ধ্ৰুৱজ্যোতি শইকীয়াই কিন্তু ধ্ৰুৱজ্যোতিয়ে কিয় ব্যৱহাৰ কৰিছিল ছদ্মনাম দৰ্শকসকলৰ জ্ঞাতাৰ্থে মই জনাওঁ যে পৰিধি শৰ্মাৰ যিটো নাম লৈছিলোঁ সেইটো মই একমাত্ৰ কেৱল লিখা মেলাৰ জগতৰ কাৰণেহে সেইটো ছদ্মনামটো লৈছিলোঁ প্ৰকৃত নাম ধ্ৰুৱ শইকীয়াই মই আৰু কোনো বেয়া ইণ্টিমিনেশ্যনত মই লোৱা নাছিলোঁ অকল মাত্ৰ লেখাৰ কাৰণেহে সেই ছদ্মনামটো ব্যৱহাৰ কৰিছিলোঁ আৰু তাৰ বাদে কোনো ধৰণৰ কোনো বেয়া অভিপ্ৰায় নাই এইটো কোনেও ক'বও নোৱাৰে শেহতীয়াকৈ সাহিত্যৰ ক্ষেত্ৰখনৰ পৰা অসম চৰকাৰৰ বিত্ত বিভাগৰ এখন সমিতিত স্থান পোৱাৰ পাছতেই পৰিধিৰ পৰিচয়ৰ ওপৰত সন্দেহৰ সৃষ্টি হয় ডক্টৰ পৰিধিয়ে দিল্লী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক হিচাপে পৰিচয় দি আহিছিল পৰিধি নামৰ ছদ্মনামধাৰী ধ্ৰুৱজ্যোতিৰ বিৰুদ্ধে শেহতীয়াকৈ যথেষ্ট অভিযোগ উঠিছিল প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰ মহিলাৰ মাতেৰে কথা পতাৰো অভিযোগ সেই অভিযোগৰ ভিত্তিতে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছিল CIDয়ে আৰু CIDয়ে দিখৌমুখৰ পৰা বিচাৰি উলিয়ালে ধ্ৰুৱজ্যোতি শইকীয়াক সেইটো মোৰ ভুল হ'ল দিয়াটো আপোনাৰ বিশ্ববিদ্যালয়খনৰ নামটোৰ ফটোখন দিয়াটো ভুল হয় সেইটো মই স্বীকাৰো কৰিছোঁ পুলিচৰ সন্মুখত বাকী একো নাই আৰু সেইটোৱে মই আকৌ কেৱল লেখা নাম যেতিয়া মোৰ নামত প্ৰথম লিখিছিলোঁ তেতিয়া মই বিভিন্ন ভাবুকি পাইছিলোঁ মানে লেখাবিলাক অলপমান কাঢ়া হয় কাঢ়া লিখা লিখিলে মোক ফোন কৰি কয় এইটো উঠাই নিমাৰি এনেকুৱা তেনেকুৱা সেইকাৰণে মই ভাবিলোঁ কাল্পনিক নাম এটা লৈ লোৱা ভাল হ'ব সেইটো কাৰণে মোৰ বেয়া ইণ্টিমিনেশ্যনৰ কাৰণে কোৱা নাই মই অকল লিখা মেলাৰ কাৰণেই ছদ্মনামটো ব্যৱহাৰ কৰিছিলোঁ শিৱসাগৰৰ পৰা ইৰছাদুল্লাৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা